বৰ্তমান উপস্থিত শিৱসাগৰ জিলাৰ লাচিত পঞ্চায়তৰ নিমাইজনত আৰু নিমাইজনত যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা বাসগৃহ পাব লাগিছিলে সেইসকল লোকে প্ৰধানমন্ত্ৰী বাসগৃহ আজিলৈকে পোৱা নাই। যোৱা 20 বছৰৰ পৰা আবেদন কৰি আছে যদিও আজিলৈকে এই বাসগৃহ পোৱা নাই। আমাৰ লগত এইসকল লোক আছে, আমি তেওঁলোকৰ ভাষ্য ল'ব চেষ্টা কৰিম। হয় বাইদেউ। নমস্কাৰ, মোৰ নাম ৰশ্মি গগৈ। মই এই নিমাইজনবাসীৰ স্থায়ী বাসিন্দা হয়। মই মানে 2006 চনত বিয়া সোমাই আহিলো ইয়ালৈ। তেতিয়াৰ পৰা ঘৰৰ আবেদন কৰি আছো, আজিলৈকে পোৱাই নাই। আৰু মোৰ শাহুৰ তেতিয়া বিধৱা মহিলা, সেই হিচাপেও তেওঁ ঘৰ পোৱা নাই। মই যেতিয়া আহিছিলো ঘৰখন একেবাৰে অৱস্থাই বেয়া। আজি কিবা এটা কৰি মই ঘৰখন অকণমান ধুনীয়া থাকিব পৰা ব্যৱস্থা কৰি লৈছো। কিন্তু কি কাৰণে আমাৰ ঘৰটো দিয়া নাই মই নাজানো। এটাই অনুৰোধ যে মোক ঘৰটো সোনকালে দিয়ক। স্বামী হাজিৰা কৰে, মই ঘৰৰ কাম কাজ কৰো আৰু সেনেকুৱাই। লেট্ৰিন আছে, আমি নিজে যিটো ঠিক কৰি ল'ব পাৰো, যেনেকে আৰু সুবিধা মতে কৰি লৈছো। বিশেষ চৰকাৰ লেট্ৰিন নাই পোৱা। শ্ৰীমতী দীপিকা গগৈ। মোক ঘৰ এটা লাগে। ঘৰটো মানে এইটো কেঁচা ঘৰতে আছো এতিয়া। আজি 3 বছৰ হৈছে বাৰু এপ্লাই কৰা, খালি এতিয়ালৈকে মানে হেৰিটো অহাই নাই। মানুহজন নাই, 3 বছৰ হৈছে ঢুকুৱা। কৰিছিলো, নাই অহা মানে এতিয়া চাগে পিছত আহিবই নে কিহে নে। আৰু নতুনকে দি থৈছো যে। মই একোৱে নকৰো, ঘৰত এনে তাঁত চাত বওঁ, হাঁহ কুকুৰা পোহো, গাহৰি চাহৰি, সেই তেনেকে ঘৰখন চলাই আছো এতিয়া। চৰকাৰক এতিয়া ঘৰটো সোনকালে লাগে বুলি আৰু। নমস্কাৰ, মোৰ নাম নিয়ম গগৈ। মোৰ ঘৰটো লাগে। ঘৰটো এতিয়া বিশেষকে দৰকাৰ হৈছে। ছোৱালীজনী ডাঙৰ হৈ আহিছে, ল'ৰাটো সৰু। ঘৰটো এনেকে মানুহজনে হাজিৰা হয়, দিন হাজিৰা কৰি ঘৰখন চলাই আছে, সেনেকে খাই আছো এতিয়া। শাহু বুঢ়ীও অসুখীয়া, উঠিব নোৱাৰে, তেওঁ কষ্ট হয় সেনেকে। ঘৰটোৱে লাগে মোক, বিশেষকে ঘৰটো দৰকাৰ হৈছে এতিয়া। জানো ঘৰটো নাম নিয়ে বলচোন, ঘৰ অহাই নাই বহুত দিনৰ পৰা। পামকে হৈ থাকে ঘৰ, এতিয়ালৈকে হেৰি কৰিবলৈ অহাই নাই। বৰ্তমান এতিয়া অহাই নাই। সেইদিনা পঞ্চায়তলৈ গলো, গৈ চালো, গৈ চাই পিনে ঘৰ একদম 600 তলত আছে। আপুনি বোলে ঘৰ নাপায় এতিয়া, বোলে বহুত দিন আছে বোলে, সেনেকে ক'লে। আপোনাৰ নাম? হয়, মোৰ নাম শ্ৰী প্ৰণৱ গগৈ। মই নিমাইজনৰ বাসিন্দা হয়। মই যোৱা আজি 25 বছৰ হ'ল, 2000 চনতে মোৰ দেউতা ঢুকাই গ'ল। এটা বহুত উলি যোৱা ঘৰত আছিলো, আৰু তেতিয়াৰ পৰাই মই ঘৰৰ মানে আবেদন কৰি আজিলৈকে মই ঘৰ এটা পাবলৈ সক্ষম নহলো। এতিয়া বৰ্তমান মই হাজিৰা কৰি ফুৰো, আৰু মোৰ মা হ'ল বৰ্তমান এতিয়া বিধৱা মহিলা আছিলে। তেওঁ এতিয়া শয্যাগত অৱস্থা। আজিও তেওঁ মানে ঘৰ এটা পাবলৈ সক্ষম নহল। তাকে তেওঁলোকে নিজে জানে যে এনেকুৱা এটা ঘৰ যে থাকিব লাগে নালাগে গাঁৱত। তেওঁলোকেতো প্ৰতিশ্ৰুতি লৈছিলে যে সকলোৱে চৰকাৰী ঘৰটো পোৱা দুখীয়া মানুহৰ যোগ্য। কিন্তু তেওঁলোকে দেখি শুনি এনেকুৱা পাইছে, তেওঁলোকে আগন্তুক নিৰ্বাচনক এতিয়া কেনেধৰণে তেওঁলোকে ভোট খুজি আহিব, সেইটো তেওঁলোকৰ নিজৰ চিন্তনীয় বিষয় বুলি ভাবিছো আমি। এইসকল লোকৰ দিন হাজিৰা কৰা এইসকল লোকৰ দুখ বুজিব নাই অনাগত দিনত চৰকাৰে, সেয়াহে লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।